যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰি আছোঁ। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব। ময়ো এতিয়া মৰাণত গৈ আছোঁ। মৰাণ ৰাস্তাত যুদ্ধ জাহাজে অৱতৰণ কৰিব। এটা ডাঙৰ দিন এটা, কাৰণ যোৱাবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিছিলে যে টিয়ক যোৰহাট এই ৰাস্তাটোৱে ডাঙৰ ইছ্যু হৈ আছিলে, গাঁত এই গোটেই কথাবিলাক। আজি সেই ৰাস্তাটোত এতিয়া যুদ্ধ জাহাজ নামিব। তাৰমানে ইচ্ছা কৰিলে মানুহে কিমান পৰিৱৰ্তন কৰিব পাৰে। ই এটা অসমৰ আত্মবিশ্বাসৰ প্ৰতীক হ'ব। সেইকাৰণে আৰু প্লাছ তেখেতে আমাৰ গুৱাহাটীত কেইবাটাও অনুষ্ঠানতো যোগ দিব। প্ৰধানমন্ত্ৰী 6-7 তাৰিখে অসমত আকৌ আহিব। সিদিনাখন মই চাহ বাগিচাৰ মানুহৰ যি মাটিৰ পট্টা দিয়াৰ আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টটো আমি পূৰা কৰিব খুজিছোঁ। আজি আৰু এটা ভাল খবৰ, সুপ্ৰিম কোৰ্টত ইণ্ডিয়ান টি এছ'চিয়েশ্যনে এটা কেছ দিছিলে মাটিৰ পট্টাৰ বিৰোধিতা কৰি। সুপ্ৰিম কোৰ্টৰ জাজেও তেওঁলোকক ক'লে যে এইটো কেছ নচলিব। তেওঁলোকে আজি কেছটো উইথড্ৰ কৰি ল'লে। সেইকাৰণে আজি চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ আইনী যুঁজখনতো আমি জয়ী হ'লোঁ আৰু পথ প্ৰশস্ত হ'ল। মাজুলীক লৈ এটা প্ৰশ্ন কমলাবাৰীলৈকে শেষ হৈছে। এই ৰাস্তাটো গৈ পেলাই লখিমপুৰলৈ এটা ছাৰ্ভে হৈছিলে, সেই পাৰ্টটো এতিয়াও চেংচন হোৱা নাই, কিন্তু বিবেচনাধীন হৈ আছে। এইটো নহয় যে হাতৰ পৰা ওলাই গৈছে। আমাৰ লক্ষ্য এটা আছে যে এই ৰাষ্ট্ৰীয় ঘাইপথটোক আমি লখিমপুৰ পৰ্যন্ত পোৱাব লাগে। গতিকে যিকোনো ধৰণে এইটো কাম হ'বগৈ। আৰু মাজুলী ৰাইজে বিচাৰিলে ৰেলৰ ছাৰ্ভেও এতিয়া আমি কৰিব পাৰোঁ, কিন্তু মই নিজে এইটোত আগবাঢ়িব খোজা নাই, কাৰণ ৰেল ষ্টেচন বুলি ক'লে জামেলা আৰু লেতেৰা এটা। আজিকালি অমৃত ভাৰতে বদলাই দিছে, তথাপিতো মানুহৰ এটা ধাৰণা থাকে। যদি আপোনালোকে কেতিয়াবা বিচাৰে যে মাজুলীৰ বুকুৱেদি ৰেলো চলিব লাগে, আমি তাৰ কাৰণেও প্ৰস্তুত আছোঁ, কিন্তু আজি আমি কোনো সিদ্ধান্ত লোৱা নাই। মাজুলীৰ ৰাইজেহে আমাক জনাব। নিৰ্বাচন সমাগত তিনি গগৈ মিত্ৰতাই কৰবাত আমাৰ গগৈবিলাক বেছি ষ্ট্ৰং নহয়। চক্ৰ গগৈ, তৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, আমাৰবিলাকতো বেছি ষ্ট্ৰং। কাৰণ আমাৰবিলাক হ'ল জিকা, তেওঁলোকৰ গগৈবিলাক হ'ল হাৰা। তৰংগ গগৈয়ে কাক হৰুৱাইছিলে যোৱাবাৰ ইলেকশ্যন? লুৰিণজ্যোতি গগৈ। তাৰমানে লুৰিণজ্যোতি গগৈ ৰাজনীতিত ষ্ট্ৰং নে তৰংগ গগৈ ষ্ট্ৰং? অভিয়াছলি। চ' শক্তিশালী গগৈখিনি আমাৰ লগত আছে। আৰু যি গগৈয়ে নিজৰ জাতি ধৰ্ম সংৰক্ষণ কৰিব পৰা নাই, তেওঁলোক সিফালে আছে। কিন্তু এজন অখিল গগৈ কি কৰিছে? বাংলাদেশৰ পৰা মানুহবিলাকক চুমা খাই ফুৰিছে। এইটো হ'ল এজন গগৈ। লুৰিণজ্যোতি গগৈৰো এনেকুৱাই কথা বাৰ্তা, বাংলাদেশী মিয়াৰ প্ৰতিয়ে বেছি মৰম। আৰু গৌৰৱ গগৈৰ আখ্যানটোতো আৰু ৰিপিট কৰিব নালাগে। কিন্তু আমাৰ গগৈ ষ্ট্ৰং। একচুৱেলি পবিত্ৰ মাৰ্ঘেৰিটা লিখে, তেওঁৰো নাম পবিত্ৰ গগৈ, তৰংগ গগৈ, চক্ৰ গগৈ। আমাৰ তিনি গগৈ ষ্ট্ৰং নে তেওঁলোকৰ তিনি গগৈ ষ্ট্ৰং? আপোনালোকে কওকচোন। চবেই কি কৈ আছে? কাৰণ আমাৰবিলাক জিকা, এইটোৱে পাৰ্থক্য। হ'ব, থেংক ইউ।